Jai students, আজি ভিডিঅ'খনত আমি ক্লাছ 9ৰ 8 নম্বৰ চেপ্টাৰৰ ঠিক আছে লেসনটো চাম MCQ লেসনৰ নামটো আছে লিজেণ্ড অফ দ্য নৰ্থলেণ্ড ঠিক আছে এই লেসনত আমাৰ MCQ কেইটা চাম আজি ভিডিঅ'খনত ইয়াতে মই আৰু এটা কথা ক'ব খুজিছো যে এই MCQ টো বহুত ইম্পৰ্টেন্ট হয় আপোনাৰ পৰীক্ষাৰ কাৰণে আৰু এটা কথা কৈছো যে ইয়াৰে কোৱেশ্চন আনসাৰ অলৰেডি মই এক্সাম চেনেলত প্ৰভাইড কৰিছো আপোনালোকে কি কৰিব প্লেলিষ্টত যাব ঠিক আছে এক্সাম যদি প্লেলিষ্টত যাব আৰু গৈ পেলে তাতে আপনি সাবজেক্ট সিলেক্ট কৰিব ইংলিশ ওকে আৰু ইয়াতে যোনটো চেপ্টাৰ লাগে নহয় এনে যেনেকৈ কোৱেশ্চন লেসন নম্বৰ 8 আছে লেসন নম্বৰ 8 টো সিলেক্ট কৰিব ইয়াতে আপোনাৰ কোৱেশ্চন আনসাৰ দিয়া আছে ওকে আৰু MCQ কেইটা মই এতিয়াহে দি আছো সো MCQ কেইটা ইয়াৰ পৰা ভালকৈ চাব পৰীক্ষাৰ কাৰণে আৰু কোৱেশ্চন আনসাৰ তাৰে পৰা চাই ল'ব ঠিক আছে গতিকে এটা মই কোৱেশ্চন সেটো আৰম্ভণি কৰো ঠিক আছে প্ৰথম কোৱেশ্চনটো আছে what is the people of northland harness their sledges to so northlandৰ যে মানুহকেইটা আছিল people হাতে যে হাতৰ যে জন্তুবিলাক আছিল ঠিক আছে সেইকেইটা কি আছিল so answer হ'ব reindeer ঠিক আছে so নৰ্থলেণ্ডৰ মানুহকেইটাই নিজৰ জন্তুবিলাক যে আছিল হাৰ্নেছ মানে কি আপোনাৰ এটা কি বুলি কয় জন্তু কি কৰা যায় এটা জন্তু আছে ঠিক আছে ইয়াক কি কৰে এটা গাড়ী দি বান্ধি দিয়া যায় ঠিক আছে ইয়াতে এটা মানুহ বহি থাকে তো কি কৰি মাৰি মাৰি তাক জন্তুটো কি কৰিব কি বুলি কয় মাৰি মাৰি সিহঁতে তেতিয়া খোজকাঢ়িব যায় হা সো এতে কোনটো জন্তুৰ কথা কৈছে নৰ্থলেণ্ডৰ মানুহকেইটাই কোনটো জন্তু কি কৰিছিল সো আনসাৰ উইল বি অপচন নম্বৰ ডি ৰেইনডিয়াৰ যেটা জন্তু আছে সেইটো সিহঁতে কাৰ্ট মানে ইটো কাৰ্ট বুলি কোৱা হয় ইটো ভেহিকলটো কাৰ্ট বুলি কোৱা হয় তলৰ ফালে চাকা থাকে হা সো সেইটোকে আমি কি বুলি কওঁ স্লেজটো যে আছে গাড়ীটোৰ কথা কৈছে হাৰ্নেছ মানে যোনটো জন্তু বান্ধি পেলাই লৈ যোৱা যায় এই জন্তু ঠিক আছে এইটো হাৰ্নেছ বুলি হ'ল আৰু এইটো ভেহিকলটোক আমি স্লেজ বুলি কম সো কোনটো জন্তু লৈ গৈছিল ৰেইনডিয়াৰ ওকে নেক্সট কোৱেশ্চনটো আছে how do the children wearing furry clothes look যেতিয়া ল'ৰা ছোৱালী কেইটাই furry clothes মানে fur type থকা কাপোৰ পিন্ধে দেখাত কেনেকুৱা লাগে and the right answer will be they look like bears cubs okay option number D will be the right answer গতিকে ল'ৰা ছোৱালী কেইটা যেতিয়া তাতে furry clothes পিন্ধিছিল নহয় সিহঁতে দেখাত কেনেকুৱা লাগিছিল bears cubs নিচিনা লাগিছিল হা নেক্সট আছে মানে বিয়াৰ বিলাকৰ যে সৰু ল'ৰা ছোৱালী হয় সিহঁতৰ নিচিনা দেখাত লাগিছিল okay what did Saint Peter do during his travels around the world নহয় Saint Peter যে আছিল যেতিয়া তেওঁ ঘূৰি আছিল গোটেই দুনিয়াত তেতিয়া তেওঁ কি কৰিছিল okay and right answer is he pleased the people তেওঁ তাতে মানুহ যেতিয়া ঘূৰি থাকিছিল মানুহকেইটাক কি নতুন নতুন আইডিয়া দিছিল প্লিজ কৰিছিল নিজৰ ধৰ্মৰ প্ৰচাৰ কৰিছিল okay ইয়াতে চাবচোন এই যে কাবস আছে নহয় কাবস মানে বিয়াৰৰ ইয়াং মানুহক কোৱা যায় মানে তেওঁৰ ল'ৰা ছোৱালী কাবস বুলি কোৱা হয় কাব okay আৰু যেতিয়া ল'ৰা ছোৱালী কেইটাই ফাৰি কাপোৰ পিন্ধিছিল নহয় ফাৰ থকা কাপোৰ তেতিয়া সিহঁতে দেখাত সেনেকুৱাই লাগিছিল যে সিহঁতে বিয়াৰৰ ল'ৰা ছোৱালী হয় okay সৰু সৰু হয় বুজি পাইছে এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ 4 what was the little woman doing when Saint Peter went to her সৰু ল'ৰা কি sorry what was the little woman doing little woman যে সৰু কৰি এজনী তিৰোতা আছিল তেওঁ কি কৰি আছিল যেতিয়া Saint Peter তেওঁৰ তাত আহিছে okay what was she doing so she was making and baking cakes তাই কি কৰি আছিল কেক বনাই আছিল okay so option number C will be the right answer what time of the day did Saint Peter reach the little woman's cottage তেতিয়া Saint Peter যাতে যেতিয়া গৈছে তেতিয়া কি সময় হৈ আছিল টাইমিংৰ কথা সুধিছে তেতিয়া কি মানে দুপৰীয়া আছিল ৰাতিপুৱা আছিল কি আছিল ওকে এতিয়া লিটল womanৰ কটেজ ঘৰত যেতিয়া সোমাইছে and right answer will be at the close of the day তেতিয়া মানে দিনটোৰ শেষ হ'ব গধূলি সময়ত এনেকুৱা টাইপত তেওঁ তাৰে ঘৰত পালে হা তিৰোতাজনীৰ ঘৰত Saint Peter পালে ঠিক আছে what did Saint Peter ask for from the little woman তেওঁ লিটল woman যে আছিল তাৰে পৰা তেওঁ কি সুধিলে এই সিঙ্গল কেক তেওঁ যেহেতু কেক বনাই আছিল গতিকে তাৰ পৰা কেক এটা সুধিলে খাবৰ কাৰণে okay how was Saint Peter feeling when he reached the little woman's cottage যেতিয়া সি womanৰ cottage ঘৰটো পালে Saint Peter কেনেকুৱা ফিল কৰিলে so answer will be he was feeling very tired and hungry তেওঁ বহুত মানে ভাগৰ ধৰিছিল আৰু ভোকো লাগিছিল so he was feeling hungry okay সেইকাৰণে তেওঁ তাৰ পৰা এটা কেকো উঠিছে নহয় আৰু সেই সময়ত তেওঁ কেক বনাই আছিল নহয় next the question আছে the little woman baked a cake for Saint Peter then why did she not give it to him তাই Saint Peter কাৰণে কেক এটা বনালে but তাই মানে দিয়া নাই okay
So what was the reason? Because she thought that it was too big to give away. So তেওঁ ভাবিছে তাই কি ভাবিছে এইটো বহুত ডাঙৰ হ'ব okay গতিকে সেইকাৰণে অপশ্যন নম্বৰ A will be the right answer. Next হ'ব what did the little woman think of the cake she baked? So little woman যে আছে তাই কেকৰ বিষয়ে তাই কি ভাবিলে কি চিন্তা কৰিলে and right answer is she thought that it was too she thought that they were too small for her. Okay, so they were too small for her and too big to give away. মানে বেলেগক দিবৰ কাৰণে ইমান ডাঙৰ দিলে তাইৰ অলপ সেই হ'ব না সেই এটা বস্তু তাই ভাবি পেলাই তাই চেইণ্ট পিটাৰক দিয়া নাই হা গতিকে তাই কেকৰ বিষয়ে কি ভাবিছিল that they were too small for her. তাই যদি নিজে খায় সৰু হ'ব কেকটো যদি তাই বেলেগক দিয়ে সেইটো কাৰণে কেকটো ডাঙৰ হৈ যাব সেই চিন্তা কৰিব তাই চেইণ্ট পিটাৰক দিয়া নাই okay what made Saint Peter angry? তেতিয়া চেইণ্ট পিটাৰ কিয় খং উঠিল question number 10 and your right answer is the woman's selfishness. woman যে ইমান selfish আছিল তাই কেকটো তাক খাব দিয়া নাই নহয় এটাতো এনেই তাৰ ইমান ভোক লাগিছিল আৰু কেক সুধিছে তাতে ডাঙৰ ভাবি পেলাই তাই দিয়া নাই গতিকে সেইকাৰণে selfishness চাই পেলাই তাৰ বহুত খং উঠিল চেইণ্ট পিটাৰ okay next আছে what was the selfish woman changed into? selfish woman যে আছিল তাই কি মানে হৈ গৈছিল she went into a woodpecker okay তাৰ মানে woman জনী ইমান selfish আছিল নহয় গতিকে তাইক যেতিয়া সেই মানে হাতত ধৰি গতিকে তাই কি হৈ গ'ল এতিয়া she changed into a woodpecker okay option number D will be the right answer. তাই এতিয়া woodpecker হৈ গ'ল woodpecker এটা bird হয় আপনার গছত থাকে হা next আছে what device has been used in this poem? এইটো যে poem আছে design of the poem ইয়াতে কোনটো device use কৰা গৈছে okay and right answer is alliteration okay alliteration মানে literary device টো use কৰা গৈছে option number B will be the right answer. alliteration মানে যেতিয়া বস্তুটো বাৰবাৰ repeat হৈ থাকে নহয় তাকে alliteration বুলি কোৱা হয় okay যেতিয়া এটা শব্দ বা এটা letter বাৰে বাৰে যেতিয়া আহি থাকে নহয় repeat হৈ থাকে তাকে আমি কি বুলি কওঁ alliteration বুলি কওঁ যেনেকৈ sweet bird sang okay ইয়াতে s বুলি বাৰে বাৰে আহি আছে নে নাই sweet গতিকে s যেতিয়া বাৰে বাৰে আহিব এই লাইনত তেতিয়া আমি alliteration device বুলি কওঁ ঠিক আছে so alliteration মানে কি হ'ব repetition এনে মিনিংটো বুজাই দিছো repetition of letters or words তাক আমি কি বুলি কওঁ alliteration বুলি কওঁ so এইটো legend of the northland poem টো আছে এইটো poemত after alliteration device to use কৰা গৈছে poet or দ্বাৰা okay why did the poet use alliteration in this poem so তেওঁ কিয় ইয়াতে alliteration device to বাৰে বাৰে use কৰিছে and right answer is to make it lyrical যাতে এইটো poem যেতিয়া মানে কোনবা শুনিব পঢ়িব তো এটা লিৰিক্স টাইপ লাগিব কাহিনী টাইপ বহুত ভাল লাগিব সেই কাৰণে তেওঁ এইটো যাতে লিৰিকেল কি বুলি কয় লিৰিকেল বনাব খোজাতে তেওঁ alliteration বস্তুটো ইউজ কৰিছে ওকে ডিভাইচটো ইউজ কৰিছে নেক্সট হোৱাট ইজ দ্য ৰাইমিং স্কিম অফ দ্য পোয়েম এই ৰাইমিং স্কিমটো কি আছে সো ৰাইমিং স্কিম হ'ব 4 লাইন স্ট্যান্জাস উইথ এ বি সি ডি ৰাইমিং স্কিম ঠিক আছে 4 লাইন স্ট্যান্জা তাতে 4 লাইনৰ স্ট্যান্জা আছে ঠিক আছে উইথ এ বি সি ডি ৰাইমিং স্কিম গতিকে অপশ্যন নম্বৰ এ উইল বি দ্য ৰাইট আনসার এইটো কোৱেশ্চন ইম্পৰ্টেন্ট আছে তাৰে আগতে যে আছিল নহয় এলিট্ৰেশ্যন এইটো বস্তু ইম্পৰ্টেন্ট আছে হা ভেৰি ভেৰি ইম্পৰ্টেন্ট যদি তেওঁ চিন্তা কৰে হেনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে হা পৰীক্ষাৰ কাৰণে নেক্সট চাবচোন wide words like away boring and rolled have been repeated okay এই যে তেওঁ words বিলাক ইউজ কৰিছে যেনেকৈ away boring rolled এইবিলাক বাৰে বাৰে কিয় ৰিপিট কৰিছে এইবিলাক ৰিপিট কৰিছে কাৰণেহে আমি পোয়েমটো কৈছো alliteration device ইউজ কৰা গৈছে by the poet okay so তেওঁ এইটো words কিয় ইউজ কৰিছে and right answer will be to add rhythm okay to add rhythm যাতে তেওঁ এটা ভাল rhythm দিব পাৰিব music দিব পাৰিব হা গতিকে অপশ্যন নম্বৰ C will be the right answer next আছে where did the story of this poem occur ইয়াৰে কাহিনীটো ক'ৰ পৰা আৰম্ভণি হৈছে নহয় and right answer will be option number C northland okay option number C will be right answer lesson নাম poemৰ নামতে মানে lesson যে আছিল poem নামতে দিয়া আছে northland গতিকে কাহিনীটো ক'ৰ হ'ব northlandৰে হ'ব ঠিক আছে next আছে the poem legend of northland was written by so এইটো poet এইটো কবিতাটো আছে poem লিখিছে কোনে and right answer is Pope Carey okay Pope Carey এইটো লিখিছিল option number B will be the right answer legend of the northland was written by Pope Carey okay and it was his very good means one of his good collection okay a legend of the northland itu to bahut eta bhal poem asal collection asal where is northland situated northland kot mane obosthito hoy and answer will be New Zealand it is an island of New Zealand okay
Option number C will be the right answer. It is an island of New Zealand. Okay. Next আছে where the duration of the day is very less. আপনার সময়টা কেটে একেবারে বহুত কম হয়ে থাকে। where the duration of day to দিনৰ যে পৰ্যায়টো আছে সেইটো বহুত কম হৈ থাকে। ক'ত হয় এইটো actually? And it is actually in Northland. নৰ্থলেণ্ড যে কবিতা যে আছে নৰ্থলেণ্ডৰ ওপৰত কাহিনীটো ভিত্তি কৰি কৰিছে। নৰ্থলেণ্ডৰ দিনটো বহুত সৰু হয়, ছুটি হয়। অ'কে, দিনটো কি হয়, বহুত ছুটি হয়, হা, ছুটি হয়। সেই গতিকে সুধিছে the duration of day is very less in Northland. Okay, option number A will be the right answer. Next question to আছে Northland the duration of nights are too long. Northland night to বহুত দীঘলা হয়, যেহেতু দিনটো ছুটি হয় ৰাতি দীঘলা হ'ব। কোনটো সিজনত হৈছিল? and this will be in winter season. ঠাণ্ডাৰ সময়ত ৰাতিটো বহুত দীঘলা আছিল আৰু দিনটো বহুত ছুটি আছিল। Okay, next question number 21 to চাবচোন children of Northland look like dash cubs in the winter season. So কি হ'ব এইটো আপনার বিয়ার্স কাপস নহয়, এইটো একদম আৰম্ভণিৰ কুৱেশ্যনতে দিয়া আছিল আপনার যে ল'ৰা ছোৱালীকেইটা যেতিয়া ফাৰী ক্লোথছ পিন্ধিছিল কেনেকুৱা দেখা হৈছিল, বিয়াৰ্স কাপস মানে বিয়াৰৰ ল'ৰা ছোৱালীৰ নিচিনা লাগিছিল, হা। গতিকে এইটো কি হ'ব, অপশ্যন নম্বৰ বি উইল বি দ্য ৰাইট আনসাৰ। অ'কে, নেক্সট আছে চিলড্ৰেন অফ দ্য নৰ্থ ড্ৰেছ আপ উইথ ড্যাশ ক্লোথছ। চ' ফাৰী ক্লোথছ হ'ব, কুৱেশ্যন ওৱানতে এইটো বস্তু দিয়া আছিল, সিহঁতে কেনেকুৱা কাপোৰ পিন্ধিছিল, ফাৰী ক্লোথছ পিন্ধিছিল, ঠিক আছে। নেম দ্য এনিমেল উইচ ইজ ইউজ টু পুল দ্য স্লেজেছ ইন নৰ্থলেণ্ড। নৰ্থলেণ্ডত যিহঁতে গাড়ীবিলাক ব্যৱহাৰ কৰিছিল জন্তুবিলাক বান্ধিবৰ কাৰণে, ত' কোনটো জন্তু আছে এইটো হৈছিল ৰেইন ডিয়াৰ, ঠিক আছে। 23 নম্বৰ কুৱেশ্যনটো কি হ'ব, ৰেইন ডিয়াৰ, হা। ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ চি। অ'কে, এইটো কুৱেশ্যন আৰম্ভণিতে মোৰ দিয়া গৈছিল, ফাৰীটো অপশ্যন নম্বৰ ডি হ'ব। অ'কে, আৰু এইটো বিটো মই দিছো অলৰেডি। মানে বস্তু বুজি পাইছে না, যেতিয়া ল'ৰা ছোৱালীকেইটাই ফাৰী কাপোৰ পিন্ধিছিল, ফাৰী ক্লোথছ, সিহঁতে দেখাত কাৰ নিচিনা লাগিছিল, বিয়াৰৰ কাবছ, বিয়াৰৰ সৰু সৰু ল'ৰা ছোৱালীৰ নিচিনা লাগিছিল সিহঁতে, হা। গতিকে সেইকাৰণে বিয়াৰ্স কাবছ হ'ব। অ'কে, আৰু সিহঁতে কেনেকুৱা কাপোৰ পিন্ধিছিল, ফাৰী ক্লোথছ পিন্ধিছিল, গতিকে অপশ্যন নম্বৰ ডি হ'ব ৰাইট আনসাৰ। আৰু সিহঁতে যে গাড়ী লগাইছিল, কাৰ্ট মানে স্লেজটো তৈয়াৰ কৰিছিল জন্তু বান্ধিবৰ কাৰণে, নিজৰ কাৰ্টৰ লগত কোনটো জন্তু আছিল তাতে পোৱা, ৰেইনডিয়াৰ। ৰেইনডিয়াৰ ওৱান টাইপ অফ এনিমেল। অ'কে, চ' ৰেইনডিয়াৰ উইল বি দ্য ৰাইট আনসাৰ। Next question number 24. Name the vehicle which is used to carry things and passengers over the snow in Northland. So এইটো কি হ'ব, sledge। অলপ আগতে মই কৈছিলো এইটো বস্তু নহয়, সিহঁতে যে গাড়ী যে বান্ধি পেলাই কামটো কৰে, জন্তুলৈ বান্ধি পেলাই যে গাড়ীখন লগত লগাই দিয়ে, এইটোক আমি কি বুলি কওঁ, sledge বুলি কওঁ। কি বুলি কওঁ, sledge। অ'কে, so name the vehicle, vehicle নামটো কি হ'ব, sledge, হা, which is used to carry things and passengers over the snow in Northland. Northland বহুত snowy area, আৰু তাতে আপনার স্নোই মানে তাতে বহুত বরফ থাকে, হা। আর তাতে ৰেইনডিয়াৰ জন্তুটো পোৱা যায়, হ্যাঁ। তো গাড়ী দি বান্ধি পেলাই তাতে বস্তুবিলাক থৈ মানুহবিলাক বহি পেলাই এটা জাগাৰ পৰা আন এটা জাগালৈ যাব পাৰে। অ'কে, নেক্সট চাবচোন কুৱেশ্যন নম্বৰ 25. The poet told the story of Saint Peter হ'ব নহয়, in the third stanza of the poem. গতিকে থাৰ্ড stanza যে poem আছে তাতে তেওঁ কাৰ বিষয়ে কথা কৈছিল, Saint Peter। অ'কে, অপশ্যন নম্বৰ চি উইল বি দ্য ৰাইট আনসাৰ। এই পিটাৰে কথাবিলাক ধৰ্মৰ প্ৰচাৰ কৰিছিল জেগা জেগা গৈ পেলাই, আৰু তাতে তেওঁ এজনী তিৰোতাজনী পাইছিল যোনজনী বহুত চেলফিছ আছিল। তাই আনকি নিজে যে কেক বনাই আছে সেইটো বস্তু তাই তাক খাব দিয়া নাই, কাৰণ তাই ভাবিছে এইটো বহুত ডাঙৰ হ'ব আৰু বেলেগক ইমান ডাঙৰ বস্তু কিয় খাব দিম, এনেকুৱা কথা আহিছে। তাইৰ চেলফিছটো চাই চেইণ্ট পিটাৰ বিৰাট খং উঠিল, গতিকে তেওঁ কি কৰিছে, তাক এটা উড পেকাৰত কনভাৰ্ট কৰি দিছিল, হয়নে। চেইণ্ট পিটাৰ কেম টু দ্য হাউচ অফ এ ওমেন হু ৱাজ ডেছ মেকাৰ। কি হ'ব, কেক মেকাৰ হ'ব, তাই কেক বনাইছিল, হয়নে, ৱাজ এ কেক মেকাৰ। So option number B will be the right answer. Okay, next question to say how many attempts the woman took to make a cake for the saint. তাই কিমান বাৰ ট্ৰাই কৰিলে যাতে তাই যে সেইন্ট আছিল, সাধু আছিল, তাক কেক দিব খোৱাৰ কাৰণে, বনাবৰ কাৰণে। So 3 times. Okay, option number B will be the right answer. তাই 3 বাৰ মানুহজনৰ কাৰণে কেক বনালে, কিন্তু তাই বাৰে বাৰে ভাবি আছিল এইটো তাক দিয়াৰ কাৰণে ডাঙৰ হৈ যাব, আৰু সৰু বনাম, আৰু তাই বনালে আৰু ভাবিলে এইটো ডাঙৰ হ'ব, আৰু সৰু বনালে, বুজি পাইছো, 3 বাৰ তাই বনালে। গতিকে সেইন্টে চালে যে তাই বহুত বদমাছ, বহুত সেলফিছ হয়, মোক দিব খোজা নাই, সৰু সৰু কৰি বাৰে বাৰে বনাই আছে কিন্তু মোক দিয়া নাই। তাৰ খং উঠিছে, তাৰ এফালে ভোক লাগিছিল আৰু তাই এইবিলাক ফালতু কাম কৰি আছিল, বদমাছি কাম কৰি আছিল, নহয়। নেক্সট, সেইন্ট cursed that greedy woman and made her woodpecker. Okay, সেইন্টে খঙতে তাক কার্স দিলে, কার্স মানে অভিশাপ দিলে, আৰু সেই গ্ৰিডি মানে সেলফিছ যোনে আছিল, বহুত লালচি আছিল, গতিকে সেই তিৰোতাজনী কি কৰি দিলে, এটা উড পেকাৰত কনভাৰ্ট কৰি দিলে। উড পেকাৰ এটা বাৰ্ড হয় যোনে গছত থাকে, হা, উড বিলাক নিজৰ
মুখেদি কাটি থাকে কামড়ি থাকে এইটো হৈছে woodpecker okay next question to চাবচোন at the time of turning into woodpecker the woman was wearing a dash colored cap তাই যেতিয়া woodpecker হৈছিল তেতিয়া তাই কি পিন্ধি আছিল মাথাত নহয় so she was wearing a red color cap okay red color cap ৰঙা ৰঙৰ এটা cap পিন্ধি আছিল তাই মাথাত and school boys every country find that woman in the গতিকে সিহঁতে স্কুলৰ ল'ৰা ছোৱালী কেইটা সদায় সেই টিচাৰজনী ক'ত পালে wood মানে গছৰ ওপৰত পালে ক্লাছত যাই পেলাই নহয় গতিকে এইটো হৈছে লিজেণ্ড অফ দ্য নৰ্থলেণ্ড পয়েমৰ কাহিনী গোটেইখিনি ইয়াৰে ওপৰত মই গোটেই কুৱেশ্যনছৰ 3টা মান MCQ মই প্ৰভাইড কৰিছো গতিকে ধুনীয়াকৈ পঢ়িব দিছ ভিডিঅ' ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এক্সাম গতিকে বাৰে বাৰে চাব বাৰে বাৰে MCQ কেইটা ভালকৈ মুখস্থ কৰি ল'ব হা যাতে পৰীক্ষাত আপোনালোকৰ ভুল নহয় আৰু ইয়াৰে কুৱেশ্যন আনচাৰ্ছ মই অলৰেডি দিছো এক্সাম চেনেলত যাই পেলাই প্লেলিষ্টত যাব ওকে প্লেলিষ্টত যাব তাতে আপোনালোকে ইংলিশত চাব ইংলিশ ঠিক আছে তাতে লেসন নম্বৰ 9 টো চাব সৰি লেসন নম্বৰ 8 এই লিজন অফ নৰ্থলেণ্ড তাতে কুৱেশ্যন আনসাৰ পাই যাব ওকে সো তাৰে পৰা কুৱেশ্যন আনসাৰ কালেক্ট কৰিব পাৰিব আৰু ইয়াৰে পৰা MCQs কেইটা কালেক্ট কৰি ল'ব আৰু ধুনীয়াকৈ পৰীক্ষাটো দিব ঠিক আছে থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ